নমস্কাৰ সকলোকে এলপি এনিমেচাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান কিতাপখনত দিয়া পাঠ নম্বৰ 13, যাৰ নাম হৈছে ৱাণ্ডাৰফুল ফেক্টছ অফ স্পেচ আৰু যাৰ অসমীয়া নামটো হৈছে মহাকাশৰ বিচিত্ৰ কথা। এই পাঠটো তোমালোকে পোনপ্ৰথমে দুবাৰমান ভালদৰে পঢ়ি ল'বা, কাৰণ পৰীক্ষাত এই পাঠটোৰ ভিতৰৰ পৰা তোমালোকক সৰু সুৰা প্ৰশ্ন সুধিব পাৰে। সেইবাবে তোমালোকে পোনপ্ৰথমে পাঠটো দুবাৰমান ভালদৰে পঢ়ি ল'বা। ইয়াত চোৱা তৰাসমূহৰ বিষয়ে দিয়া আছে। তৰা মানে কি? তৰাবোৰ হৈছে জ্যোতিষ্ক যি নিজে পোহৰ নিৰ্গত আৰু তাপ উৎপন্ন কৰিব পাৰে। সূৰ্যটোও এটা তৰা। পৃথিৱীৰ পৰা বহু দূৰত থকাৰ বাবে আৰু বায়ুমণ্ডলীয় অস্থিৰতাৰ বাবে ৰাতিৰ আকাশত থকা তৰাবোৰ তিৰবিৰাই থাকে। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে ৰাতিৰ আকাশত তৰাবোৰ কিয় তিৰবিৰাই থাকে? তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা লিখিব লাগিব। সেইবাবে তোমালোকে এই লাইনটো এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা দিয়া আছে, পৃথিৱীয়ে পশ্চিমৰ পৰা পূব দিশলৈ নিজা অক্ষত আৱৰ্তন কৰি থাকে। আকাশত এনে এটা তৰা আছে যিটোৱে নিজৰ স্থানৰ পৰা অকণো লৰচৰ নকৰে। তৰাটোৰ নাম হ'ল ধ্ৰুৱ তৰা। তোমালোকৰ পৰীক্ষাত শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, ধ্ৰুৱ তৰা কি? বা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে আকাশত এনেকুৱা এটা তৰা আছে যোনটো তৰা কেতিয়াও লৰচৰ নকৰে, সেই তৰাটোৰ নাম কি? তেতিয়াহ'লে তোমালোকে ইয়াৰ উত্তৰটো লিখিব লাগিব ধ্ৰুৱ তৰা বুলি। সেইবাবে তোমালোকে এই ধ্ৰুৱ তৰাটো অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা, তোমালোকৰ কিতাপত দিয়া আছে তাৰকাপুঞ্জ। তাৰকাপুঞ্জৰ বিষয়ে এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। লুব্ধকেই হৈছে আকাশৰ আটাইতকৈ উজ্জ্বল তৰা। তোমালোকৰ পৰীক্ষাত শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে আকাশৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম কি? তেতিয়াহ'লে তোমালোকে লিখিব লাগিব লুব্ধক বুলি। ইয়াৰ পাছত চোৱা, তোমালোকৰ কিতাপত দিয়া আছে সপ্তৰ্ষি মণ্ডল। সপ্তৰ্ষি মণ্ডল মানে হৈছে 7টা তৰাৰ সমষ্টি, আৰু ইয়াত থকা 7টা তৰাক আমাৰ ঋষিমুনিৰ নামেৰে নামাকৰণ কৰা হৈছে। আৰু সেই ঋষিমুনিবোৰৰ নামখিনি হৈছেগৈ মৰীচি, বশিষ্ঠ, অংগিৰা, অত্ৰি, পুলস্ত, পুলহ আৰু কুত্ৰু। এইখিনি তোমালোকে অলপ চাই ল'বা, যদি পাৰা যদি এইখিনি অলপ চাই ল'বা। ইয়াত লঘু সপ্তৰ্ষি মণ্ডল দিয়া আছে, ইয়াত কালপুৰুষৰ বিষয়ে দিয়া আছে, এইখিনি কাশ্যপীৰ বিষয়ে দিয়া আছে, তোমালোকে অলপ চাই ল'বা। ইয়াৰ পাছত আমাৰ সৌৰজগতখনৰ বিষয়ে দিয়া আছে। ইয়াত ধুনীয়াকৈ সৌৰজগতৰ এখন ছবি দিয়া আছে। এইটো হৈছেগৈ সূৰ্য। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হৈছেগৈ বুধ। 2 নম্বৰ গ্ৰহটো হৈছে শুক্ৰ। 3 নম্বৰ গ্ৰহটো হৈছে পৃথিৱী। ইয়াৰ পাছত হৈছে মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। এইখিনিও তোমালোকে অলপ ভালদৰে চাই ল'বা। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে সৌৰজগতৰ ভিতৰত দূৰত্ব প্ৰকাশ কৰিবলৈ এককটোৰ নাম লিখা। তেতিয়াহ'লে তোমালোকে লিখিব লাগিব এষ্ট্ৰনমিকেল ইউনিট। তোমালোকৰ পৰীক্ষাত 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যে সৌৰজগতৰ ভিতৰত দূৰত্ব প্ৰকাশ কৰিবলৈ এককটোৰ নাম লিখা। তেতিয়াহ'লে তোমালোকে লিখিব লাগিব এষ্ট্ৰনমিকেল ইউনিট। এইটো অলপ তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা, সূৰ্যৰ পৰৱৰ্তী নিকটতম তৰাটো হৈছে প্ৰক্সিমা চেণ্টাউৰি। এইটো তোমালোকে মনত ৰাখিবা। সূৰ্যৰ পৰৱৰ্তী যোনটো তৰা আছে সেইটোৰ নাম কি? প্ৰক্সিমা চেণ্টাউৰি। ইয়াৰ পাছত ইয়াত গ্ৰহসমূহৰ বিষয়ে দিয়া আছে, এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। এইখিনি আৰু মই পঢ়াই নিদিওঁ। ইয়াৰ পাছত চোৱা, পেজ নম্বৰ 202ত তোমালোকৰ তৰা বা নক্ষত্ৰ আৰু গ্ৰহৰ মাজত পাৰ্থক্য দিয়া আছে। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। সেইবাবে তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা। তৰা আৰু গ্ৰহৰ মাজৰ পাৰ্থক্যটো চাই ল'বা তোমালোকে অলপ ভালদৰে। ইয়াৰ পাছত 212 নম্বৰ পেজত এই পাঠটোৰ মূল কথাখিনি দিয়া আছে। তোমালোকে কি শিকিলা এইখিনিও তোমালোকে অলপ ভালদৰে চাই ল'বা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা, ইয়াত কি কৈছে প্ৰথমে অসমীয়াত চাই লোৱা। 1ৰ পৰা 5 লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ কুৱেশ্যন, তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ? এ নম্বৰ অপশ্যন উল্কা, বি নম্বৰ ধূমকেতু, চি নম্বৰ সপ্তৰ্ষি মণ্ডল, ডি নম্বৰ গ্ৰহাণুপুঞ্জ। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ চি নম্বৰ। তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সপ্তৰ্ষি মণ্ডল। যেহেতু ইয়াত চি নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা চি নম্বৰ বৃত্তটো এইদৰে ৰং কৰিব লাগিব। আৰু চোৱা, ইংলিছত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এ কনষ্টেলেশ্যন? এ নম্বৰ মেটেটৰ, বি নম্বৰ কমেট, চি নম্বৰ
আৰ্চা মেজৰ আৰু ডি নম্বৰ এষ্টৰইড। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব চি নম্বৰ। সেইবাবে তোমালোকে চি নম্বৰ বৃত্তটো গোল কৰিবা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্ন কি কৈছে, তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়? এ নম্বৰ অপশ্যন উপগ্ৰহ, বি নম্বৰ তাৰকাপুঞ্জ, চি নম্বৰ ধূমকেতু, ডি নম্বৰ গ্ৰহাণু। যিহেতু ইয়াত কৈছে সৌৰজগতৰ সদস্য নহয়, তেতিয়াহ'লে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বি নম্বৰ, তাৰকাপুঞ্জ আমাৰ সৌৰজগতৰ সদস্য নহয়। যেহেতু ইয়াত বি নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো এইদৰে ৰং কৰি দিবা। আৰু 2 নম্বৰৰ কাৰণে বি নম্বৰ অপশ্যনটো শুদ্ধ হ'বগৈ, সেইবাবে তোমালোকে বি নম্বৰ বৃত্তটো এইদৰে গোল কৰি দিবা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য? এ নম্বৰ অপশ্যন লুব্ধক, বি নম্বৰ কালপুৰুষ, চি নম্বৰ কেনিছ মেজৰ, ডি নম্বৰ গ্ৰহাণুপুঞ্জ। চ' আমি অলপ আগতে পাইছিলোঁ যে সৌৰজগতৰ সদস্য নহয় তাৰকাপুঞ্জ, তাৰমানে গ্ৰহাণুটো কি হ'বগৈ আমাৰ সৌৰজগতৰ সদস্য হ'ব। তাৰমানে সৌৰজগতৰ সদস্য কোনটো হ'ব ইয়াত? গ্ৰহাণুপুঞ্জ। সৌৰজগতৰ সদস্য কোনটো হ'ব আমাৰ? গ্ৰহাণুপুঞ্জ। যেহেতু ইয়াত ডি নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা বি নম্বৰ বৃত্তটো ৰং কৰিব লাগিব। 3 নম্বৰৰ কাৰণে ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'বগৈ, সেইবাবে ইয়াত থকা বৃত্তটো তোমালোকে গোল কৰি দিবা, অৰ্থাৎ ৰং কৰিবা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়? এ নম্বৰ অপশ্যন নেপচুন, বি নম্বৰ প্লুটো, চি নম্বৰ শনি, ডি নম্বৰ বুধ। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বি নম্বৰ অপশ্যন। সেইবাবে তোমালোকে বি নম্বৰ বৃত্তটো ৰং কৰিবা। আৰু ইংলিছতো তোমালোকে 4 কাৰণে বি নম্বৰ অপশ্যনটো শুদ্ধ বুলি বাছি ল'বা আৰু ইয়াত থকা বি নম্বৰ বৃত্তটো কালাৰ কৰিবা। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে, তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ? এ নম্বৰ সপ্তৰ্ষিমণ্ডল, বি নম্বৰ সূৰ্য, চি নম্বৰ প্ৰক্সিমা চেণ্টাউৰি, ডি নম্বৰ ধ্ৰুৱ তৰা। চ' আমি অলপ আগত পাইছিলোঁ 2 নম্বৰ যোনটো তৰা সেইটোৰ নাম হৈছিল প্ৰক্সিমা চেণ্টাউৰি। সূৰ্যৰ পৰৱৰ্তী নিকটতম তৰাটো হৈছে প্ৰক্সিমা চেণ্টাউৰি, হয়নে? সেইবাবে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ চি নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা চি নম্বৰ বৃত্তটো কালাৰ কৰিবা। আৰু ইংলিছতো তোমালোকে চি নম্বৰ অপশ্যনটো শুদ্ধ বুলি বাছি ল'বা আৰু ইয়াত চি নম্বৰ বৃত্তটো কালাৰ কৰিবা। এইখিনি হৈ গ'ল আমাৰ 1 পৰা 5 লৈকে উত্তৰখিনি। ইয়াৰ পাছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি কৈছে, এক স্তম্ভৰ পদসমূহৰ সৈতে 2 স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা, অৰ্থাৎ এ নম্বৰ স্তম্ভৰ লগত 2 নম্বৰ স্তম্ভখিনি মিলাব লাগে। ৰঙা গ্ৰহ কোৱা হয় মংগল গ্ৰহক, সেইবাবে তোমালোকে ৰঙা গ্ৰহৰ লগত মংগলটো মিলাবা। 2 নম্বৰ আঙুঠি থকা গ্ৰহটো হ'ব শনি হ'বগৈ আঙুঠি থকা গ্ৰহ। অৰ্থাৎ তোমালোকে চাই লোৱা সৌৰজগতত যে এখন যে আমি ইয়াত ছবি দেখিবলৈ পাইছোঁ, সেই ছবিখনত চাই লোৱা অলপ। ইয়াত চোৱা শনি গ্ৰহৰ কাষতে চোৱা আমি আঙুঠিৰ নিচিনা দেখিবলৈ পাইছোঁ, হয়নে? তাৰমানে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ আঙুঠি থকা গ্ৰহ হ'বগৈ শনি। 3 নম্বৰ তাৰকাপুঞ্জ হ'বগৈ কালপুৰুষ। গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় সেইটো হ'বগৈ শুক্ৰ। 4 নম্বৰটোৰ লগত এ নম্বৰটো মিলাই দিবা। এইখিনি হৈ গ'ল আমাৰ 6 নম্বৰৰ উত্তৰ। আৰু ইংলিছত হ'লে তোমালোকে এনেধৰণে মিলাবা। 1 নম্বৰটোৰ লগত তোমালোকে বি নম্বৰটো মিলাবা, 2 নম্বৰটোৰ লগত চি নম্বৰটো মিলাবা, 3 নম্বৰটোৰ লগত ডি নম্বৰটো মিলাবা আৰু 4 নম্বৰটোৰ লগত এ নম্বৰ অপশ্যনটো মিলাই দিবা। এইখিনি হৈ গ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 7 নম্বৰ প্ৰশ্নটো কি কৈছে, খালী ঠাই পূৰ কৰা। গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক ডেছ বোলে। চোৱা ইয়াৰ উত্তৰটো আমাৰ ইয়াত দিয়া আছে আগৰ পেজত। গ্ৰহৰ চাৰিওফালে ঘূৰি থকা বস্তুকে সাধাৰণতে উপগ্ৰহ বোলে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ উপগ্ৰহ। সেইবাবে তোমালোকে ইয়াত লিখিবা উপগ্ৰহ। অৰ্থাৎ 7ৰ 1ৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ উপগ্ৰহ। আৰু চোৱা ইংলিছত কি কৈছে, ইংলিছত কোৱা হ'ব ছেটেলাইট। তো ইয়াত দিয়া আছে অবজেক্টছ অৰ বডি ডেট মুভছ এৰাউণ্ড এ প্লেনেট ইজ কমনলি কল্ড ছেটেলাইট। SATE ছেটে LLITE লাইট LLITE ছেটেলাইট। ইয়াৰ পাছত চোৱা 2 নম্বৰটো কি কৈছে,
মংগল আৰু ধেছৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। চোৱা ইয়াৰ উত্তৰটো আমি কিতাপত পাইছিলোঁ, কিতাপৰ পৰা বিচাৰি লওঁ আমি। চোৱা পেজ নাম্বাৰ 196 দিয়া আছে, মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা গ্ৰহাণুপুঞ্জ, অৰ্থাৎ গ্ৰহাণুপুঞ্জ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত আছে। মংগল আৰু বৃহস্পতি, ইয়াত লিখিব লাগিব মংগল আৰু ইয়াত লিখিবা বৃহস্পতি। বৰ্গাকাৰ হ বৃহস্পতি বুলি লিখিবা। 2 নম্বৰটোৰ উত্তৰ হ'ব তোমালোকৰ বৃহস্পতি। আৰু যাক ইংলিছত কোৱা হয় জুপিটাৰ, JUPITER, জুপিটাৰ। চোৱা তোমালোকৰ কিতাপত দিয়া আছে 195 নম্বৰ পেজত মাৰ্চ এণ্ড জুপিটাৰ, সেইবাবে তোমালোকে ইংলিছলৈ লিখিবা জুপিটাৰ। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্ন, লুব্ধক নামৰ তৰাটো ধেছ তাৰকাপুঞ্জত থাকে। চোৱা ইয়াৰ উত্তৰটো আমি কিতাপত পাইছিলোঁ, লুব্ধক নামৰ তৰাটো কোনটো তাৰকাপুঞ্জত থাকে? লুব্ধক কেনিছ মেজৰ নামত তাৰকাপুঞ্জত থাকে। ইয়াত আমি লিখিব লাগিব কেনিছ মেজৰ। ইয়াত লিখিম কেনিছ মেজৰ। আৰু চোৱা ইংলিছত তেনেধৰণে লিখিম কেনিছ, CANIS, কেনিছ মেজৰ, MAJOR, মেজৰ। চোৱা তোমালোকৰ কিতাপত দিয়া আছে কেনিছ মেজৰ, এইটো চাই লিখি দিবা। আৰু এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্ন, সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে। প্ৰথম যোনটো গ্ৰহ সূৰ্যৰ ওচৰত থকা প্ৰথম গ্ৰহটোৰ নাম হৈছে বুধ। ইয়াত তোমালোকে বুধ বুলি লিখিবা। বুধ, শুক্ৰ, পৃথিৱী, মংগল, তাৰপিছত লিখিবা ইয়াত বৃহস্পতি। ইয়াৰ পাছত হ'বগৈ শনি, ইউৰেনাছ আৰু নেপচুন। চোৱা তোমালোকৰ ইয়াত দিয়া আছে পেজ নাম্বাৰ 212 দিয়া আছে ধুনীয়াকৈ, বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আৰু ইংলিছত লিখিবা ইয়াত মাৰ্কিউৰি বুলি লিখিবা, MER, মাৰ, CURY, মাৰ্কিউৰি, ভেনাছ, আৰ্থ, মাৰ্চ। ইয়াৰ পাছত লিখিবা জুপিটাৰ, JUPITER, জুপিটাৰ বুলি লিখিবা। ইয়াৰ পাছত আছে চেট্ৰন, ইয়াৰ পাছত আছে ইউৰেনাছ এণ্ড নেপচুন। এইটো হৈছে আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ 7 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে, তলৰ বাক্যসমূহ সত্য হ'লে দন্তীয়া আখৰ লিখিবা বা অসত্য হ'লে বুলি লিখিবা হিচাপে চিহ্নিত কৰা। 1 নম্বৰ প্ৰশ্ন, প্লুটো হৈছে আমাৰ সৌৰজগতৰ 9ম গ্ৰহ। আমি সৌৰজগতত 8টা গ্ৰহ পাইছিলোঁ, যিহেতু ইয়াত প্লুটোটো হৈছে আমাৰ সৌৰজগতৰ 9ম গ্ৰহ বুলি কৈছে, সেইকাৰণে এইটো হ'বগৈ অসত্য। সেইবাবে তোমালোকে ইয়াত বুলি লিখিবা। আৰু ইংলিছত হ'লে F বুলি লিখিবা। প্লুটো ইজ দ্য 9th প্লেনেট অফ আৱাৰ সোলাৰ চিষ্টেম, এইটো হ'বগৈ ফলছ। ইয়াৰ পাছত চোৱা 2 নম্বৰটো, ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য, এইটো তোমালোকে বুলি লিখিবা, অসত্য। আৰু ইংলিছত হ'লে লিখিবা ফলছ। ষ্টাৰ ইজ এ মেম্বাৰ অফ দ্য সোলাৰ চিষ্টেম, এইটো হ'বগৈ ফলছ। ইয়াৰ পাছত 3 নম্বৰ, ধূমকেতুৰ নেজ নাথাকে, এইটো হ'বগৈ অসত্য। ধূমকেতুৰ নেজ থাকে, যিহেতু ধূমকেতুৰ নেজ নাই বুলি কৈছে, সেইকাৰণে এইটো অসত্য হ'বগৈ। আৰু ইংলিছত লিখিবা F বুলি লিখিবা। এ কমেট ডাজ নট হেভ এ টেইল, এইটো হ'বগৈ ফলছ। ইয়াৰ পাছত 4 নম্বৰ, বিশ্বব্ৰহ্মাণ্ডত নিযুত তৰা থাকে, এইটো হ'বগৈ সত্য। বিশ্বব্ৰহ্মাণ্ডত আমি গন্তি কৰি শেষ কৰিব নোৱাৰা নিযুত তৰা থাকে। আৰু এইটো ইংলিছত হ'লে লিখিবা ট্ৰু বুলি। দেয়াৰ আৰ মিলিয়নছ অফ ষ্টাৰ্ছ ইন দ্য ইউনিভাৰ্ছ। ইয়াৰ পাছত 5 নম্বৰ, ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ, এইটো হ'বগৈ অসত্য। আমি জানো যে সৌৰজগতত আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছেগৈ নেপচুন, যিহেতু ইয়াত ইউৰেনাছ বুলি কৈছে, সেইকাৰণে অসত্য হ'বগৈ। আৰু চোৱা ইংলিছত কি কৈছে, ইউৰেনাছ ইজ দ্য ফাৰেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম, এইটো হ'বগৈ ফলছ। সেইকাৰণে তোমালোকে F বুলি লিখিবা। ইয়াৰ পাছত চোৱা 6 নম্বৰ প্ৰশ্ন, কালপুৰুষ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা, এইটো হ'বগৈ অসত্য। আমি জানো যে লুব্ধক হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা, যিহেতু ইয়াত কালপুৰুষ বুলি কৈছে, সেইকাৰণে ইয়াৰ উত্তৰটো হ'বগৈ অসত্য।
আৰু ইংলিছত কি কৈছে চোৱা, অৰিয়ন ইজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ ইন দ্য ইউনিভাৰ্ছ, এইটো হ'বগৈ ফলছ, সেইবাবে তোমালোকে ইয়াত এ বুলি লিখিবা। আৰু এইখিনি হ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, চিত্ৰ 13.16ত তৰাৰে সৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুওৱা হৈছে। ভালদৰে চাই সপ্তৰ্ষিমণ্ডল আৰু লঘু সপ্তৰ্ষিমণ্ডলৰ চানেকি গঠন কৰা তৰাৰ থোপসমূহ চিনাক্ত কৰা। এই চানেকিবোৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লেবেল লগোৱা। ধ্ৰুৱ তৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা। চিত্ৰ 13.6ৰ সহায় ল'বা। চ' আমাৰ কিতাপত দিয়া আছিল চিত্ৰ 13.6টো ক'ত দিয়া আছে চোৱা, পেজ নম্বৰ 186ত দিয়া আছে তোমালোকৰ 13.6 চিত্ৰ। এতিয়া চোৱা ইয়াত আমি সপ্তৰ্ষিমণ্ডল দেখিবলৈ পাইছোঁ হয়নে। এতিয়া চোৱা ইয়াৰ পৰা চাই চাই আমি একেধৰণে ইয়াত চিত্ৰখন অংকন কৰিম। প্ৰথমে আমি কি কৰিম, এই 4টা উজ্জ্বল তৰাক এইদৰে এখন কাল্পনিক ৰেখাৰে সংযোগ কৰিম। কৰিলোঁ। এতিয়া চোৱা একেধৰণে আমি এই ধৰণে উজ্জ্বল তৰাকেইটাক কাল্পনিক ৰেখাৰে এই ধৰণে সংযোগ কৰি দিম আৰু ইয়াৰ নামটো হ'বগৈ সপ্তৰ্ষিমণ্ডল। ইয়াত তোমালোকে লিখিবা সপ্ত দন্তীয়া হ পঁইতাত্ত সপ্তৰ্ষিমণ্ডল বুলি লিখিবা। ম নয়তান্দ লমণ্ডল, এইটো হ'ল আমাৰ সপ্তৰ্ষিমণ্ডল। ইয়াৰ পাছত চোৱা এইটো হৈছে আমাৰ লঘু সপ্তৰ্ষিমণ্ডল। এই 4টা উজ্জ্বল তৰাক এইদৰে তোমালোকে কাল্পনিক ৰেখাৰে সংযোগ কৰি দিয়া। তাৰপিছত ইয়াৰ পৰা এই 3টা তৰাক এইদৰে সংযোগ কৰি দিয়া আৰু ইয়াৰ নামটো হৈছেগৈ লঘু সপ্তৰ্ষিমণ্ডল। ইয়াত লিখিবা লঘু সপ্তৰ্ষিমণ্ডল। এইটো হৈছে সপ্তৰ্ষিমণ্ডল আৰু এইটো হৈছেগৈ লঘু সপ্তৰ্ষিমণ্ডল। ইয়াৰ পাছত চোৱা প্ৰশ্নটো কি কৈছে, ধ্ৰুৱ তৰাটো চিনাক্ত কৰা। এতিয়া ইয়াৰ পৰা আমাক ধ্ৰুৱ তৰাটো চিনাক্তকৰণ কৰিব দিছে। ধ্ৰুৱ তৰা কোনটো হ'ব, এই তৰাটো হ'ব ধ্ৰুৱ তৰা। ইয়াত লিখিবা এইদৰে দি পেলাই লিখিবা যে ধ্ৰুৱ তৰা। ইয়াত নহয়, আমি ইয়াত লিখিম ধ্ৰুৱ তৰা, ধ্ৰুৱ তৰা বুলি লিখিবা, ধ্ৰুৱ তৰা। ইয়াৰ পাছত চোৱা প্ৰশ্নটো কি কৈছে, চিত্ৰ 9 নম্বৰটো হৈ গ'ল। এতিয়া 10 নম্বৰ, চিত্ৰ 13.17ৰ ৰাতিৰ আকাশৰ এক অংশ দেখুওৱা হৈছে। চিত্ৰ 13.17 ৰাতিৰ আকাশৰ এক অংশ দেখুওৱা হৈছে। কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাটোত লেবেল লগোৱা। চিত্ৰ 13.5ৰ সহায় লোৱা। চিত্ৰ 13.5ৰ সহায় ল'ব দিছে। চোৱা চিত্ৰ 13.5 এইখন হয়নে। এতিয়া এইখনৰ সহায় লৈ পেলাই আমি ইয়াত থকা কালপুৰুষখিনি আঁকিব লাগিব। এতিয়া চোৱা কালপুৰুষটো আমি কিদৰে অংকন কৰিম, এইখন চাই চাই আমি অংকন কৰিম। প্ৰথমে চোৱা ইয়াত 3টা তৰা আছে, ইয়াক বেল্টৰ নিচিনা দেখিবলৈ পায়। আকৌ চোৱা ইয়াত 2টা উজ্জ্বল তৰা দেখিবলৈ পাইছোঁ, এই উজ্জ্বল তৰা দুটাক সংযোগ কৰি দিয়া। ঠিক একেধৰণে তলফালে থকা এই উজ্জ্বল তৰা দুটাকো একেধৰণে এইধৰণে সংযোগ কৰি দিয়া। আকৌ ইয়াৰ পৰা এইদৰে ইয়াত সংযোগ কৰা, আকৌ ইয়াৰ পৰা এইদৰে সংযোগ কৰি দিয়া, আকৌ ইয়াৰ পৰা এইদৰে 3টা তৰা সংযোগ কৰা, আকৌ ইয়াৰ পৰা ইয়াত থকা উজ্জ্বল তৰাটো সংযোগ কৰা, আকৌ ইয়াৰ পৰা ইয়াত থকা তৰাটো সংযোগ কৰি দিয়া। ঠিক একেধৰণে ইয়াৰ পৰা ইয়াত থকা তৰাটো সংযোগ কৰা, ঠিক একেধৰণে ইয়াৰ পৰা ইয়াত থকা উজ্জ্বল তৰাটো সংযোগ কৰা, আকৌ ইয়াৰ পৰা ইয়াত থকা তৰাটো সংযোগ কৰি দিয়া, আকৌ ইয়াৰ পৰা ইয়াৰ তৰাটো সংযোগ কৰা, ইয়াৰ পৰা ইয়াত থকা তৰাটো সংযোগ কৰা। এতিয়া এই তৰা দুটাক সংযোগ কৰি দিয়া। ইয়াৰ পাছত আমি ইয়াৰ পৰা যোনটো ইয়াত তৰা দুটা আছে এই তৰা দুটাক এই ধৰণে সংযোগ কৰি দিয়া। আকৌ ইয়াৰ পৰা ইয়াত থকা তৰাটো সংযোগ কৰা, ইয়াৰ পৰা এই মাজত থকা তৰাটো সংযোগ কৰিবা। ইয়াৰ পৰা চাইছে তোমালোকে ইয়াত থকা চিত্ৰখন ধুনীয়াকৈ অংকন কৰি ল'বা। এতিয়া এই তৰাখিনি এনেধৰণে সংযোগ কৰি দিয়া আৰু ইয়াৰ নাম হৈছেগৈ কালপুৰুষ। ইয়াত তোমালোকে কালপুৰুষ বুলি লিখিবা, কালপুৰুষ বুলি লিখিবা। আৰু চোৱা ইয়াত প্ৰশ্নত কি কৈছে, কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাটোৰ লেবেল লগোৱা। এতিয়া চোৱা ইয়াত কোনটো তৰাক লুব্ধক বুলি কোৱা হয়, লুব্ধক কালপুৰুষ লুব্ধক ক'ত আছে, ইয়াত হয়নে। অৰ্থাৎ এই ইয়াত থকা এই যি জিলিকি আছে তৰাটো, এই তৰাটোৰ নামেই হৈছে লুব্ধক। ইয়াত লিখিবা তোমালোকে লুব্ধক বুলি লিখিবা,
লুব্ধক আৰু এতিয়াও ইয়াৰ পৰা চাইছে তোমালোকে অৰ্থাৎ ইয়াৰ পৰা চাইছে ধুনীয়াকৈ তোমালোকে ইয়াত থকা চিত্ৰখন ধুনীয়াকৈ অংকন কৰি ল'বা আৰু এইটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্ন কি কৈছে এটা পৰিষ্কাৰ নিশা 2 পৰা 3 ঘণ্টাৰ মূৰে মূৰে 3বাৰ পৰা 4বাৰ মান সপ্তৰ্ষী মণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা প্ৰত্যেকবাৰতে ধ্ৰুৱতৰাটোৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা সপ্তৰ্ষী মণ্ডলক গতি কৰি থকা যেন লাগিছেনে সময় উল্লেখ কৰি প্ৰতিবাৰৰে এটা অমিশ্ৰণ নক্সা অংকন কৰা এইটো তোমালোকৰ পৰীক্ষাত নাহে এইটো নালাগে 11 নম্বৰটো 12 নম্বৰটো কৈছে ৰাতিৰ আকাশৰ কথা ভাবি এটা কবিতা আৰু এটা গল্প লিখা এইটো নাহে তোমালোকৰ পৰীক্ষাত সেইকাৰণে এই দুটা কৰিব নালাগে ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ এইখিনি কৰি ল'বা আৰু যেহেতু এইটোই আছিল আমাৰ এই কিতাপখনৰ লাষ্ট চেপ্টাৰ যেহেতু ইয়াৰ পাছত আৰু চেপ্টাৰ নাই সেইবাবে এই বছৰৰ কাৰণে এইটোই হ'ব ক্লাছ 6ৰ আমাৰ বিজ্ঞান কিতাপখনৰ বাবে লাষ্ট ভিডিঅ' আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ